দিনৰ ঘৰ ইয়াক মানে পলিচ কৰি ৰাখিবলগীয়া হয়, নহ'লে এই তক্তাবোৰ চব বেয়া হৈ যায়, তক্তাবোৰ পচি যায় পানী চানী লাগিলে। সেইকাৰণে সদায় মানে সপ্তাহত এদিন পলিচ কৰিব লাগে আৰু 2 দিন ঊলৰ কাপোৰ দি মাৰিব লাগে, তেতিয়াহে মানে ঘৰবিলাক এই তক্তাবোৰ ভালে থাকে। এইবিলাক কয় চাং বাংলা, এই চাং বাংলা আৰু অতীজৰ ঘৰ, অতীজৰ পুৰণি ব্ৰিটিছৰ দিনৰ ঘৰ, কিন্তু মানে এইবিলাক আজিকালি পাবলৈ অতি ৰ'বচোন অবিন্দ, এইবিলাক কি কাঠৰ? পাইন হে? পাইন কাঠ পাইন অঁ, কাঠ পাইন কাঠ। ইয়াত যে পায় পাইন গছটো ন? এই আপোনালোকৰ এই ঘৰটো বনোৱা কিমান বছৰ হ'ল? 75 বছৰে এয়া কাঠ এখনো সলাব লগা হোৱা নাই ন? এইটোৱেই মানে এই পলিচৰ কাৰণে আচলতে ঘৰটো ইমান দিনে ভালে আছে নহয়নে? অঁ, ইয়াতে পানীৰ লগতকৈ মানে সেই পানী দি নমচে। এইটো পলিচটোৰ নামটো কি কয় ভিনদেউ? হা? মেনচন পলিচ। তাৰমানে মম দি বনোৱা হয় নেকি পলিচটো? আপুনি সপ্তাহত সদায় কৰেনে? মানে এনেকুৱা নহয়, কম্পালচৰি নহয় যে কৰিবই লাগিব, চাফা হৈ থাকিবৰ কাৰণে কৰা হয় আৰু। অঁ, ঠিক আছে, ঠিক আছে দিয়ক। এইটো দেখিও ভাল লাগিল বাৰু। মানুহে এটা ধৰক অঁ, এনেকৈ ইমান সুন্দৰ একদম পলিচ কৰি দিয়াৰ পাছত চিকচিকাই যায় কাঠবোৰ, দেখিবলৈ বৰ ধুনীয়া লাগে। বাৰু।